নমস্কাৰ সকলোকে আজি মই আপোনালোকক দেখুৱাম এজেলিয়া এই বৰ্তমান মোৰ হাতত থকা কিটা হৈছে এটা ৰেডত আছে এটা আপোনালোকৰ পিংক আৰু এটো হোৱাইট কালাৰ আছে পিচ কালাৰ হয় অলমোষ্ট এটো আপোনাৰ ৰানী কালাৰ আৰু হোৱাইট কালাৰত হ'ব আপোনালোকে এজেলিয়াৰ কিছুমান কমপ্লেইন আছে সেই কমপ্লেইনবোৰৰ কথা মই আপোনালোকক জনাম লগতে ইয়াৰ সয়েল মিক্সৰ কথা আৰু ই কেলে বিশেষকৈ মৰে মই আপোনালোকক হেতু বিষয়ত জনাম এই এজেলিয়াবোৰ আপোনালোকে দুটা ভেৰাইটি পাব এটা হৈছে আপোনালোকৰ লোকেলটো আৰু এটা হৈছে আপোনালোকৰ এই বেলজিয়াম ভেৰাইটিটো এটো বেলজিয়াম ভেৰাইটি বুলি কোৱা হয় আৰু বেলজিয়াম ভেৰাইটিটো আপোনালোকক 12 মাহ এজেলিয়া ফুল দিয়ে থাকে আৰু এজেলিয়াৰ মৰ্টেলিটিটো কথা কৈ দিছো মই মৰ্টেলিটিটো ইয়াৰ এটো কাৰণে কম বা আপোনালোকে মৰি যায় খুব অতি সোনকালে কাৰণ ইয়াৰ যতনটো অলপ বেলেগ ধৰণৰ আপোনালোকে ইয়াক যতন কৰিব লাগিব তেতিয়া ইয়াৰ ফুলো মানে কিতেও হেক নহয় লগতে আপোনালোকক ই খুব ধুনীয়াকৈ গ্ৰোথো হ'ব লগতে খুব ধুনীয়াকৈ ফুলি থাকিব যেহেতু আপোনালোকে বেলজিয়াম ভেৰাইটিটোত আপোনালোকে ভেৰাইটিজ কালাৰত পাব ইয়াৰ ভেৰিগেটেড কালাৰ পাব বাই কালাৰত পাব বা আপোনালোকে ধেৰ বিভিন্ন ধৰণৰ কালাৰত পাব আপোনালোকে এই বেলজিয়াম ভেৰাইটিৰ এইবোৰ এজেলিয়াবোৰ বিশেষকৈ আপোনালোকে এই সয়েলটো কথা কৈ দিও সয়েলটোত আপোনালোকে যেতিয়া আপোনালোকে এজেলিয়া জোপা নাৰ্সাৰীৰ পৰা কিনে আপোনালোকে দেখে চাগে এই তলত পচা পাতটো থাকে পচা পাত আপোনালোকৰ এজেলিয়াত আপোনালোকে পচা পাতে ব্যৱহাৰ কৰিব লাগে পচা দেখিছেনে এইখিনি হৈছে পচা পাত ইউজ কৰিব তেতিয়া আমাৰ যেতিয়া এই পটিংটো ৰিপটিং কৰিব আপোনালোকে পচা পাত আপোনালোকে 60% পচা পাত ইউজ কৰিব পচা পাত 60% আপোনালোকে 10% বা 20% আপোনালোকে ভাৰ্মি কম্পোষ্ট ইউজ কৰিব পাৰে ভাৰ্মি কম্পোষ্ট ইউজ নকৰিলে আপোনালোকে কোকোপিটটো ইউজ কৰিব পাৰে আৰু বালিটো ইউজ কৰিব বালিটো ইউজ কৰিলে আপোনালোকৰ কি হয় যাৰ ইয়াৰ পানী হুকনটো অকমান পাছ হৈ থাকে কাৰণ ইয়াত জমা হৈ নাথাকে পানীটো আৰু এটো আপোনালোকে যোনটো পচা পাতটো দিলে ই হাৰু হয় লগতে ই ফুপুলা হৈ থাকে আপোনালোকে এজেলিয়াবোৰ যেতিয়া নাৰ্সাৰীৰ পৰা কিনে আপোনালোকে মন কৰিছে একেবাৰে হালকা থাকে এটো কাৰণে হালকা থাকে কাৰণ ইয়াৰ সয়েলটো অলপ বেলেগ ধৰণৰ আৰু এজেলিয়াবোৰ আপোনালোকে একেবাৰে বাহিৰত ওপেন এৰিয়াত ৰাখিব নালাগে এজেলিয়াবোৰ আপোনালোকে অকমান সেমি শেড এৰিয়াত বা আপোনালোকে আপোনাৰ 2 ঘণ্টা 3 ঘণ্টা ৰ'দ পোৱা জায়গাত ৰাখিব আৰু বৰষুণটো ডাইৰেক্ট কৰিব নিদিব বৰষুণবোৰ ডাইৰেক্ট পৰি যোৱাৰ লগে লগে কি হয় ই লেৰেলি যোৱাৰ লগে লগে ই শুকাই আহিব এইবোৰ পাতবোৰ শুকাই জয় পৰি যায় তেতিয়া আপোনালোকৰ মানে তাৰ মৰি যোৱাৰ চান্সেছটো বেছি হৈ যায় আপোনালোকে এজেলিয়াবোৰ অকমান বাৰান্দাৰ নিচিনা জায়গাত ৰাখিব যত অকমান কম ৰ'দ পৰে আপোনালোকে 2 ঘণ্টা 3 ঘণ্টা ৰ'দ পৰিলে হৈ যায় আৰু পানীটো আপোনালোকে হগনাই দি নাথাকিব অতি কম পানী দিব যেতিয়া ইয়াৰ সয়েলটো একেবাৰে শুকাই যাব যেতিয়া আপোনালোকে অনুভৱ কৰিব যে পানীৰ প্ৰয়োজন হৈছে তেতিয়া আপোনালোকে পানী দিব আৰু এজেলিয়া আপোনালোকে এইবোৰ খুব ধুনীয়া এজেলিয়া আমাৰ নামচাং নাৰ্সাৰীৰ পৰা এনেকুৱা এজেলিয়া ল'বও পাৰিব এটো যেহেতু এজেলিয়া বিচাৰি আমি প্ৰত্যেক বছৰ আমাৰ নাৰ্সাৰীৰ পৰা এজেলিয়া বহুত সেল কৰো আৰু বহুতে বিচাৰি থাকে এতিয়াও বৰ্তমানলৈকে এজেলিয়া বিচাৰি আছে এজেলিয়া যেহেতু